টকা 40 টকা লাগে গামছা আমি কি কৰিম আপোনালোকে গভৰ্ণমেণ্টৰ কথাটো ৰুলটো ফ'ল' কৰিব লাগে এইটো বহুত আগতে আনিছো গতিকে ৰৈ গৈছে 2 পিচ কম ভাগতে মানে এইটোও নাথাকে আছে 2 পিচ আছে এই যে এখন ভিজিটই আছে যেটা ছিল এই যে আপোনাকে সুধি গৈছিল ন গামছা অভিযান সম্পৰ্কে মানে কি ইয়াতে আমি আহিলো আমাৰ মাননীয় চাৰ্কুল অফিচাৰণী বাইদেউ আহিছিলে আৰু আমাৰ অফিচৰ ষ্টাফ আহিছিলে ছেগ্ৰিকালচাৰৰ মেনেজাৰজন আহিছিলে আহি ইয়াতে আমি গোটেইখিনি ঘূৰা পকা কৰিলো ডিচি ছাৰৰ অনুমতিৰ সাপেক্ষে আমি গোটেইখিনি দোকানবিলাকত পৰিদৰ্শন কৰিলো কিছু কিছু জেগাত 2-4খন আমি গামোচা পাইছো বাকী তেওঁলোকে হয়তো আমি অহা দেখি পেলাই আগতে যিহেতু আহি থাকো আহি থকা দেখি হয়তো তেওঁলোকে লুকুৱালে নে নাই কি নাজানো বা যেই নহওক আমি অলপ গামোচা কম পৰিমাণে গামোচা অলপ চিজ কৰিলো তাৰপিছতে এতিয়া বৰ্তমান আমাৰ কাৰ্যসূচী চলি আছে আৰু ডিচি ছাৰৰ অনুমতি সাপেক্ষে আৰু গতানুগতিকভাৱে আমাৰ এনেকেই আমি মানে তেওঁলোকক মাজে মাজে আহি আমি হেৰি কৰি থাকিম হোজাই গোটেই ডিষ্ট্ৰিক্টতে চলিছে আমাৰ এতিয়া হোজাই ডিষ্ট্ৰিক্টত হোজাইত চলি গ'ল টাউনত দবকাত চলিছিলে তাৰপিছতে আজি ইয়াতে চলিছে আৰু কণ্টিনিউৱাছ এনেকে চলি থাকিব আৰু এই গামোচাবিলাক মানে বন্ধ হৈ যোৱাৰ পিছত ৰাইজে সুলভ মূল্যত অলপ কম দামত গামোচা ক'ত পাব এতিয়া গামোচাবিলাক আমাৰ বিভাগৰ দ্বাৰা আমি সাধাৰণতে গামোচাবিলাক আমি মানে জনসাধাৰণে দি আছো কিন্তু জনসাধাৰণে কিছু কথাত মানে কি হয় অলপ কম দামত বিচাৰে আৰু এই গামোচাবিলাক সাধাৰণতে বাহিৰৰ পৰা আহে আৰু কম দামত তেওঁলোকে বিক্ৰী কৰে আমাৰ সাধাৰণতে গাঁৱলীয়া শিপিনীবিলাকে যিবিলাক গামোচা বয় এই গামোচাবিলাক সাধাৰণতে বওঁতে অকণমান টাইম লয় আৰু আমাৰ বৰ মানে নিপুণ শিপিনীয়ে বয় আৰু সেইকাৰণে অলপ গামোচাখিনি অকণমান ৰেটটো অকণমান বাঢ়ে আৰু মানুহে জনসাধাৰণে কি ভাবে যে অলপ কম ৰেটত মানে গামোচাটো দৰকাৰ হয় আমাৰ পৰ্যাপ্ত পৰিমাণে গামোচা দিব পাৰিম আৰু মোৰ মোবাইল নম্বৰটো মই আপোনালোকৰ জৰিয়তে মানে বুজাই সকলো মানুহক জনাব বিচাৰো মোৰ মোবাইল নম্বৰ 6003876286 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব আমি গামোচা যিকোনো আপোনাৰ সুবিধা কৰি দিব পাৰিম আৰু উপায়ুক্ত কাৰ্যালয় আমি কমপ্লিট গামোচা আমি ডিপাৰ্টমেণ্টে দি থাকো আৰু বাকী মানুহকো জনসাধাৰণকো দিবলৈ আমি চেষ্টা কৰিছো যাতে আমাৰ শিপিনীসকলে যাতে নিজৰ স্বনিৰ্ভৰ জৰিয়তে তেওঁলোকে যাতে নিজৰ পৰিয়ালটো অলপ পোহপাল দিব পাৰে আৰু এই বিভাগটোৰ প্ৰকৃত দায়িত্বই হৈছে সেইটো আমি সেই দায়িত্বটোকে পালন কৰি পেলাই মানে গতানুগতিকভাৱে আমি চেষ্টা কৰিছো আৰু মানুহখিনিৰ মাজত আমি এটা সজাগতা আনিবলৈ চেষ্টা কৰিছো যাতে আমাৰ সজাগতাই শিপিনীসকলক উপকৃত কৰে ধন্যবাদ অভিযান সম্পৰ্কে মানে কি ইয়াতে আমি আহিলো আমাৰ মাননীয় চাৰ্কুল অফিচাৰণী বাইদেউ আহিছিলে আৰু আমাৰ অফিচৰ ষ্টাফ আহিছিলে ছেগ্ৰিকালচাৰৰ মেনেজাৰজন আহিছিলে আহি ইয়াতে আমি